আৰু শেহতীয়াকৈ শিৱসাগৰৰ ঘটনাটোৱে ধুনীয়াকৈ এটা প্ৰমাণিত কৰি দিলে যে তেওঁলোক কিমান জাতি মাতি ভেটি কোনটো জাতিৰ কাক মাতি এই ধৰণৰ কাৰবাৰবিলাক একদম ধুনীয়াকৈ ইয়াতে আলোচনা হৈছে আৰু শিৱসাগৰৰ ঘটনাটোৰ বাবেহে আচলতে আমি ইয়াতে সমবেত হৈছিলোঁ আৰু সমবেত হৈ তিনিচুকীয়াৰ প্ৰতিটো কথা বতৰা আমি ইয়াতে পুংখানুপুংখভাৱে আলোচনা কৰিছোঁ ইয়াতে দেৱী পুখুৰীৰ কথা বতৰাবিলাক স্থল পাইছে ইয়াতে আমাৰ ৰজাদিনীয়া পুখুৰীকেইটা বা অন্যান্য কীৰ্তি চিহ্ন যিবিলাক আছে এইখিনি কথা বতৰাবিলাক স্থল পাইছে আৰু এইবিলাক কেনেকৈ সংৰক্ষণ কৰিব পাৰি ইয়াক কেনেকৈ বচাব পাৰি এই কথা বতৰাবিলাক আহিব লগা দিনত আমাৰ ইয়াৰ প্ৰায় 10জনতকৈ ওপৰ সংগঠনে এই কথা বতৰাবিলাকত ভাগ বতৰা কৰিছে আৰু ইয়াৰ ওপৰত সিদ্ধান্ত এটা যে খুব সোনকালে আহিব এই কথা বতৰাবিলাক স্পষ্ট এতিয়া কথাটো হৈছে যে তিনিচুকীয়াত এই যে যিকেইটা আলোচনা হৈছে সিদ্ধান্ত ওলাইছে সিদ্ধান্তকেইটা কি কি আমি ক'ব বিচাৰিছোঁ যে ইয়াৰ প্ৰতিজন বণিক গোষ্ঠীয়ে ব্যৱসায়ী বণিক গোষ্ঠীয়ে ব্যৱসায়ী সূত্ৰে অসমীয়া হ'বলৈ চেষ্টা কৰা প্ৰতিটো জাতিয়ে ইয়াতে ব্যৱসায় কৰিবলৈ আহিছে ভাল কথা কিন্তু ইয়াতে থলুৱা 80% লোকক নিযুক্তি প্ৰদান কৰিব লাগিব এই কথাটো ইয়াতো পুনৰবাৰ আমাৰ সিদ্ধান্ত হৈছে ইয়াৰ দ্বিতীয় প্ৰসংগটো হৈছে তেওঁলোকক যাতে আৰু কোনো পধ্যে মাটি বিক্ৰী কৰা নহয় থলগিৰিয়ে আৰু তেওঁলোকক মাটি বিক্ৰী যাতে কিনিবলৈ দিয়া নহয় এই কথা বতৰাবিলাক তেওঁলোকৰ হাতলৈ যাতে আৰু মাটি নাযায় এই কথা বতৰাবিলাক আলোচনা স্থান পাইছে আৰু তেওঁলোকক আমি মাটি এই তিনিচুকীয়া থলগিৰি ৰাইজে যে নিদিয়ে এই সিদ্ধান্তটো আজি 12টাতকৈ দল সংগঠনে সিদ্ধান্ত লৈছে তাৰোপৰি এটা কথা স্পষ্ট যে ইয়াত কেইবাটাও ঘটনাই স্থান পাইছে বিশেষভাৱে শেহতীয়াকৈ এগৰাকী কলেজীয়া ছাত্ৰী তিনিচুকীয়া কলেজৰ ছাত্ৰী গোৰ্খা সম্প্ৰদায়ৰ আমাৰ থলগিৰিৰ ছোৱালী তেখেতক ইয়াতে বেচলেট ভাঙি যোৱাকৈ ধৰা মেলা কৰা হৈছিলে এই কথা বতৰাবিলাক ইয়াতে স্থান পাইছে আৰু এনেধৰণৰ ইয়াৰ আগতে মৰাণ সম্প্ৰদায়ৰ বাৰীকুৰি ল'ৰাজন যে ই ৰিক্সাত চলাওঁতে যে মাৰপিট হৈছে কথা বতৰা স্থান পাইছে আৰু এই ধৰণৰ কিমান আৰু মাৰপিট সহ্য কৰিব থলগিৰিয়ে এই কথাটো স্পষ্ট হৈছে এতিয়া কথাটো হৈছে আমি আৰু এটা ঘটনাত এনেকৈ হ'বলৈ নিদিওঁ এতিয়া আমি তেওঁলোকৰ ওচৰত কেনেকৈ ধৰণৰ সুযোগ পাওঁ এই সুযোগৰ কাৰণে আমি বাট চাই আছোঁ আমি জিলা প্ৰশাসনক কৈ দিছোঁ ডিচিক আমি এই বাৰ্তাটো দিব বিচাৰিছোঁ আপোনাৰ ওচৰলৈকে আমি 27 তাৰিখে গৈ আছোঁ 27 তাৰিখে আপোনাক কেইটামান দাবী তাতে গাঁঠি দিয়া হ'ব আৰু এই দাবীকেইটাৰ ওপৰত যদি আপুনি স্পষ্টভাৱে ৰিজাল্ট নিদিয়ে ইয়াৰ ৰিজাল্টবিলাক আমি জাতীয় জনগোষ্ঠীয় সংগঠনবিলাকে সেয়া মৰাণ মটকৰ নেতৃত্বতে হওক মৰাণ মটকৰ যিকেইটা সংগঠন আছে তেওঁলোকৰ নেতৃত্বত হওক আৰু আমি জাতীয় জনগোষ্ঠীয় প্ৰতিটো সংগঠন সেয়া লাগিলে AJYCP হওক সেয়া লাগিলে আছু হওক আমি কৃষক মুক্তি হওক প্ৰতিটো দল সংগঠনে তাত হাৰ পাতি দিম আৰু এই সংগ্ৰামখন প্ৰয়োজন হ'লে দীঘলীয়া হ'ব আৰু অতি সোনকালে আপোনালোকে চাব যে 27 তাৰিখৰ পিছতে আমি ঘোষণা কৰি দিম যে ইয়াতেই এটা জনসমাগমৰ জৰিয়তে তিনিচুকীয়াৰ বণিক গোষ্ঠীৰ বুকু কপাম আমি তাত এই কথা বতৰাবিলাক ৰাখিম যে কেনেকৈ বণিক গোষ্ঠীয়ে ইমান মাটি পায় ইয়াতে আমি ভালেবিলাক বণিক গোষ্ঠীৰ মুখত আমি নাম ল'ব পাৰোঁ ডুমডুমা বুলি ক'লে লাহতি কথা বতৰাবিলাক আহে তালাপ বুলি ক'লে বাৰ্ণাৰ কথা বতৰাবিলাক আহে পেঙেৰি বুলি ক'লে ডিগবৈ বুলি ক'লে কাৰ কথা আহে আনন্দগোৱালৰ কথা বতৰাবিলাক আহে তিনিয়াত কাৰ কথা বতৰাবিলাক আহে এই গোটেই বণিক গোষ্ঠীৰ বুকুবিলাক কপিবৰ কাৰণে আৰম্ভ কৰি দিয়াটো ভাল এই কথা বতৰাবিলাক আমাৰ মুখেদি অহৰহ নিগৰিব কৃষক মুক্তি কৰ্মকৰ্তা আমি আৰু এই কথা বতৰাবিলাকৰ সমান্তৰালভাৱে আমাৰ থলগিৰিৰ ওপৰত আক্ৰমণ কৰাৰ প্ৰত্যাক্ৰমণ কথা বতৰাবিলাক ইয়াতে আলোচনা হৈছে আৰু তেওঁলোকক আমি সুখেৰে নেৰিম ইয়াতে তেওঁলোকে ব্যৱসায় কৰিবলৈ আহিছে 80% থলগিৰি লোকক নিযুক্তি দিব লাগিব ইয়াতে মাটি কিনা বেচা আৰু কৰিব নোৱাৰিব তেওঁলোকে ভাড়াত ল'ব লাগিব লিজত ল'ব লাগিব এই কথা বতৰাবিলাক হৈছে আৰু আপোনালোকৰ সংবাদ মাধ্যমে এটা ডাঙৰ ভূমিকা ল'বলৈ গৈ আছে ইয়াতে আমি দেখিছোঁ শৃংখল চলিহা আৰু বসন্ত গগৈহঁতৰ নেতৃত্বত যিখন সংগ্ৰাম হৈ গ'ল তেওঁলোকক আমি আমাৰ তিনিচুকীয়া এই হোটেল জ্যোতি বাকৰিৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ অন্যথা আমি পৰেশ বৰুৱাকো কোনোবা এখিনিত যে সাৰ পানী অকণমান যোগালে তেওঁ কোনোবা এখিনি যে পত্ৰখন দিলে ইয়াক কিমান লজিকেল কিমান যুক্তিসংগত এই কথা বতৰাবিলাক পিছত নহ'ব আমি তেওঁৰ এই পত্ৰবোমাটো আমি কোনোবা এখিনিত মানুহে ভাল পোৱা বুলি আমি জানিব পাৰিছোঁ এই কথা বতৰাবিলাক আমাৰ মিডিয়াৰ যোগেদি আমি সবিস্তাৰে কৈছোঁ যে পৰেশ বৰুৱাই সময়ত যদি এই ধৰণৰ সিদ্ধান্তবিলাক লয় আপুনি অসমীয়া মানুহৰ পৰা যিবিলাক কথা বতৰাবিলাক যে আপুনি যে বিশ্বাসভাজন যে হেৰুৱাইছে এই কথা বতৰাবিলাক সময়ে আপোনাক কিন্তু কোনোবা এখিনিত অসমীয়া মানুহবিলাকে এই কথা বতৰাবিলাক পাতি আছে আৰু এই কথা বতৰাবিলাক আপোনাক ভাল পাইছে এই কথা বতৰাবিলাক আপোনাৰ মিডিয়া সন্মুখত ক'বলৈ আমি সাহস কৰিছোঁ আৰু সমান্তৰালভাৱে তিনিচুকীয়াত যদি এই ধৰণৰ সংগ্ৰামবিলাক হয় আমি নাজানো আপুনি কেনেকৈ ক'ত কি কৰিব কিন্তু আমি থলগিৰি ল'ৰাবিলাকে যে কৰিম এই কথাবিলাক আপুনি দূৰৰ পৰা চাই দিব পাৰিব আৰু আমি কৃপণালি নকৰোঁ আমি 2 নম্বৰী নকৰোঁ আমি বদমাচি নকৰোঁ আমি যুঁজিম আৰু জিকিম এই কথা বতৰাবিলাক আপুনি বয়সীয়াল মানুহকে সাহস হিচাপে আমাক আশীৰ্বাদ দিব পাৰে এই জ্যোতি হোটেলৰ বাকৰিত আমি জাতি জনগোষ্ঠীৰ দল সংগঠনসমূহ আমি একত্ৰিত হৈ আমি যি শিৱসাগৰৰ যি কাণ্ড এই কাণ্ডৰ প্ৰায় এটা আমি উপমুকনি হিচাপে আমি আগবঢ়াই দিব বিচাৰিছোঁ তিনিচুকীয়াত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী দল সংগঠনে আমি একত্ৰিত হৈ একমুখে আমি এটাই কথা কওঁ যে কোনো ধৰণৰ বিদেশী বনিয়াৰ আমি বহুৱালি আমি সহ্য নকৰোঁ কাৰণ অসমৰ তিনিচুকীয়াৰ আশে পাশে থকা যিসমূহ ঐতিহাসিক কীৰ্তিচিহ্নই হওক
বা বিভিন্ন ধৰণৰ মাটিৰ সংৰক্ষণৰ ব্যৱস্থাই হওক কোনো ধৰণৰ সকলোবিলাক বিদেশী বনিয়াৰ হাতলৈ গুচি গৈছে সেইসমূহ বন্ধ কৰিবৰ বাবে অসম চৰকাৰে যাতে এখন আইন প্ৰণয়নৰ জৰিয়তে যাতে এক ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে আমি দাবী জনাইছো। ইতিমধ্যে আমি তিনিচুকীয়াৰ যি পৌৰসভাৰ কৰ্মকাণ্ডক লৈ আমি হচকিত হৈ আজি আলোচনাৰ স্থান পাইছে। এই স্থানৰ জৰিয়তে আমি আপোনালোকৰ জৰিয়তে আমি জনাব বিচাৰিছো যে তিনিচুকীয়াৰ যি পৌৰসভাৰ যি নিবিদাৰ যি নিয়ম এই নিবিদা নিয়মসমূহ সলনি কৰিব লাগিব। এজন বিদেশী বনিয়াই যাতে 3খন 4খনকৈ যিসমূহ দোকান লাভ কৰিছে এই দোকান লাভ কৰা বিষয়টোত আমি প্ৰশ্ন উত্থাপন কৰিছো। তাৰ লগতে আমি এটা কথা আমি স্পষ্ট আকাৰে ক'ব বিচাৰিছো তিনিচুকীয়াৰ TDAৰ পৰা আদি কৰি যিসমূহ মাটি যে তেওঁলোকে নিবিদা কৰি তেওঁলোকে প্ৰদান কৰিব এইসমূহতো কিন্তু আমাৰ খিলঞ্জীয়াৰ অধিকাৰ থাকিব লাগিব, খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ থাকিব লাগিব। তাৰোপৰি আমি এটা কথা সচৰাচৰতে আমি আজি 2-3 দিনৰ আগতে দেখি অহা কিছুমান পৰিঘটনা আমি আপোনালোকৰ আগৰ জৰিয়তে জনাব বিচাৰিছো যে তিনিচুকীয়াৰ যি দৈনিক বজাৰৰ যি অসমৰ খিলঞ্জীয়া লোকসকলৰ আছেনে নাই তিনিচুকীয়াত আছেনে নাই এই কথা কিন্তু আমাৰ প্ৰশ্ন হৈছে। আমি প্ৰশ্ন উঠাব বিচাৰিছো জিলা প্ৰশাসনক যে পৌৰসভাই কিয় নিয়ম নীতি নোহোৱাকৈ দেওবৰীয়া বজাৰখন অসমীয়া হাতৰ পৰা ছিঙি তেওঁলোকে এই ৰাজপথত বিদেশী বনিয়াক তেওঁলোকে আগ্ৰাসনী ৰূপ দেখুৱাবৰ বাবে তেওঁলোকে দলিচা পাৰি দিছে। এই কথা কিন্তু আমি স্পষ্ট আকাৰে আমি জিলা প্ৰশাসন তথা পৌৰসভাক আমি সুধিব বিচাৰিছো। আমি এটা কথাই অনুৰোধ জনাইছো আমি 27 তাৰিখলৈকে এখন স্মাৰক পত্ৰ প্ৰদান কৰিম। তাৰ পিছতো যদি তেওঁলোকে জিলা প্ৰশাসন তথা অসম চৰকাৰে যদি কোনো ধৰণৰ তিনিচুকীয়া জিলাক লৈ যদি কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰে তেতিয়া কিন্তু মটক মৰাণ নহয় সকলো তিনিচুকীয়া জাতি জনগোষ্ঠী দল সংগঠন ৰাইজ একত্ৰিত হৈ আমি আগবাঢ়ি যাম। আমি আন্দোলনৰ বাহিৰে কোনো ধৰণৰ বিকল্প নাই এই কথা কিন্তু স্পষ্ট আকাৰে জনাই দিব বিচাৰিছো। তিনিচুকীয়া ইতিমধ্যে আপোনালোকে জানে চাউল ধোৱা পুখুৰী আজি বেদখল কৰিবৰ কাৰণে আমি মটক মৰাণসকলে আমি বহু আন্দোলন কৰি আহিছো তাৰ কোনো ফল ধৰা নাই। ইয়াত বিদেশী বনিয়াই এখন কেছ ফাইল কৰি তেওঁলোকে সেই মাটিখিনিত আজি ব্যৱসায় কৰি আছে তেওঁলোকে দখল কৰি ৰাখিছে। এই কথাসমূহ কিন্তু আমি স্পষ্ট আকাৰে জনাই দিব বিচাৰিছো। নপুখুৰী পাৰ্কৰ সন্মুখত থকা দোকান পোহাৰখিনিৰ কথা যদি আমি ক'বলৈ যাওঁ তেওঁলোকে পৌৰসভাই দলিচা পাৰি তেওঁলোকক কিন্তু নিবিদা দি 25 বছৰ আগতেই নিবিদা দি ৰাখিছে। এই কথা কিন্তু আমি জিলা উপায়ুক্তৰ লগতে অসমৰ মুখ্যমন্ত্ৰীক আমি দাবী জনাইছিলো, আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিলো, কিন্তু আজিলৈকে কিন্তু এই ঐতিহাসিক কীৰ্তিচিহ্নসমূহ সংৰক্ষণ আৰু বেদখলমুক্ত কৰাৰ ক্ষেত্ৰত কিন্তু এইখন অসম চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু যে নকৰে এই কথা স্পষ্ট হৈ পৰিছে। গতিকে আমি সমূহ তিনিচুকীয়াৰ দল সংগঠন ৰাইজ একত্ৰিত হৈ এইসমূহ উদ্ধাৰ কৰিবলৈ আমি নিজেই আগবাঢ়ি যাব লাগিব। আজি তিনিচুকীয়াৰ 13টাতকৈ অধিক জাতীয় জনগোষ্ঠীয় সংগঠনে একলগ হৈ কিনি তিনিচুকীয়া জিলাৰ যিবোৰ মূল সমস্যা আছে সেই সমস্যাসমূহৰ ওপৰত বিস্তৃতভাৱে আমি আলোচনা কৰোঁ আৰু এই আলোচনাৰ অন্তত আমি 8টাকৈ আমি গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আমি এই সভাত আমি বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃত্ব আমি গ্ৰহণ কৰোঁ। এই প্ৰস্তাৱসমূহৰ ভিতৰত আছিল আমাৰ তিনিচুকীয়া জিলাত যিবোৰ আমাৰ ভূমি আছে সেই ভূমিসমূহ যাতে আমাৰ খিলঞ্জীয়া ৰাইজৰ হাতত থাকে তাৰ কাৰণে প্ৰস্তাৱ লোৱা হৈছে। লগতে তিনিচুকীয়া জিলাত আমাৰ যিবোৰ বেদখলমুক্ত যিবোৰ মাটি আছে যিবোৰ অবৈধ ব্যৱসায়ী যি বণিক গোষ্ঠীয়ে দখল কৰি আছে সেইসমূহ যাতে অতি শীঘ্ৰে বেদখলমুক্ত হ'ব লাগে বুলি আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। লগতে তিনিচুকীয়া জিলাত আপোনালোকে গম পায় বিভিন্ন আইনজন্য কাৰণত বিভিন্ন ধৰণৰ ঘটনা পৰিঘটনা হৈ আছে। সেই ঘটনা পৰিঘটনাৰ ভিতৰত যাতে সূক্ষ্মভাৱে যে বিশ্লেষণ কৰিব পাৰে তাৰ ভিতৰতো আমি আলোচনা কৰা হৈছে। লগতে তিনিচুকীয়া জিলাত যিবোৰ সাংস্কৃতিক ক্ষেত্ৰত যদি বহুৱালি সৃষ্টি হৈ আছে তিনিচুকীয়া জিলাত সেইবোৰ ক্ষেত্ৰত যাতে কিদৰে নাকি লগাব পৰা ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় তাৰ কাৰণে কিন্তু আজি আমি যৌথ সভাত এক আলোচনা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু অহা 27 তাৰিখে আমি জিলা আয়ুক্তক আমি পোনপ্ৰথমভাৱে তিনিচুকীয়া জিলাৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনে একলগ হৈ কিনে আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিম আৰু স্মাৰক পত্ৰৰ জৰিয়তে আমি অসমবাসী আৰু সমগ্ৰ তিনিচুকীয়াবাসী ৰাইজক আমি আহ্বান জনাইছোঁ যাতে সমগ্ৰ অসমীয়া জাতিটো যাতে সদায় একলগ হৈ থাকে, কিয়নো অসমীয়া জাতি যদি একলগ হৈ নাথাকে তেনেহ'লে আগন্তুক সময়ত যে শিৱসাগৰত যি বহিৰাগত যি অসমীয়াৰ ওপৰত যি অত্যাচাৰ কৰিলে এই ঘটনা পৰিঘটনাটো যাতে তিনিচুকীয়া জিলাত নহয় তাৰ কাৰণে আজি আমি সভাখন আমি অনুষ্ঠিত কৰিছোঁ। সেইকাৰণে আমি তিনিচুকীয়া জিলাৰ পৰা আমি বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনে একলগ হৈ কিনি সমগ্ৰ তিনিচুকীয়াবাসী ৰাইজক বিভিন্ন জাতীয় জনগোষ্ঠীয় ৰাইজক আমি আহ্বান জনাইছোঁ যাতে তেখেতসকলে যদি তিনিচুকীয়াত যাতে শিৱসাগৰৰ দৰে ঘটনা যাতে পৰিঘটনা কৰিবলৈ চেষ্টা নকৰে তাৰ কাৰণে আমি সমগ্ৰ তিনিচুকীয়া জিলাৰ দল সংগঠন একত্ৰ হৈ কিনে সমগ্ৰ তিনিচুকীয়াবাসী ৰাইজক আমি আহ্বান জনাই কিনে আজি সভাখন আমি অনুষ্ঠিত কৰিছোঁ। তিনিচুকীয়াৰ জ্যোতি হোটেলৰ সভাগৃহত অনুষ্ঠিত হোৱাৰ অসমৰ লগতে তিনিচুকীয়া জিলাৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনসমূহে আমাৰ তিনিচুকীয়াত থকা বিভিন্ন সমাজক এটা আহ্বান জনাব বিচাৰো, যিহেতু সমগ্ৰ অসমতে আমি
খিলঞ্জীয়াৰ অধিকাৰ থকাটো বিচাৰি আছো আৰু খিলঞ্জীয়াসকলৰ মাটিসমূহ সুৰক্ষা হোৱাটো বিচাৰিছো আমাৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহ সুৰক্ষা হোৱা বিচাৰিছো গতিকে এই হোটেলৰ আমি যি সিদ্ধান্ত গ্ৰহণ কৰিছো এই সিদ্ধান্তৰ জৰিয়তে আমি তিনিচুকীয়া জিলা প্ৰশাসন আৰু তিনিচুকীয়া পৌৰসভাক এটা আহ্বান জনাব বিচাৰিছো অতি কম দিনৰ ভিতৰত তিনিচুকীয়া জিলাত চলি থকা যিসমূহ অবৈধ বেদখল যিসমূহ উচ্ছেদ কৰিব লাগে লগতে যিসমূহ তিনিচুকীয়া চহৰত দোকান পোহৰ আছে সেই দোকান পোহৰসমূহৰ অসমীয়াত ফলকসমূহ লিখিব লাগিব লগতে তিনিচুকীয়াত ভূমি অধিকাৰসমূহত খিলঞ্জীয়া অধিকাৰ থাকিব লাগিব তিনিচুকীয়াৰ বিভিন্ন ধৰণৰ বজাৰসমূহত খিলঞ্জীয়া অধিকাৰ থাকিবলৈ তাৰ কাৰণে আজি আমি জ্যোতি হোটেলত জাতীয় জনগোষ্ঠী সংগঠনসমূহে একত্ৰিত হৈছো আৰু যদি এইখিনি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসন বা পৌৰসভাই গাফিলতি কৰে অনাগত দিনত কিন্তু এখন সংগ্ৰাম হ'ব সেই সংগ্ৰামৰ জৰিয়তে আমাৰ জাতীয় জনগোষ্ঠী সংগঠনৰ খিলঞ্জীয়া লোকসকলে কিন্তু নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিব তাৰ কাৰণে কিন্তু জিলা প্ৰশাসন আৰু তিনিচুকীয়া জিলা পৌৰসভা দায়ী হ'ব তিনিচুকীয়া জিলাখনত জাতীয় জনগোষ্ঠী সংগঠনৰ লগ হৈছোঁ আমি একলগ হৈছোঁ আৰু আমি কেইবাটাও আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ বিশেষকৈ আমাৰ ভূমি আমাৰ খিলঞ্জীয়াৰ হাতত ৰখা এটা প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ আৰু খিলঞ্জীয়া লোকসকলৰ হাতত অধিকাৰটো থাকিব লাগিব আৰু দ্বিতীয় কথাটো হ'ল যে আমাৰ তিনিচুকীয়া জিলাখনত যিবিলাক আমাৰ কীৰ্তিচিহ্ন আছে পুৰণি কীৰ্তিচিহ্ন আছে এইবিলাক সংৰক্ষণ কৰিব লাগিব আৰু আমাৰ যিবিলাক বেদখল কৰি আছে এই বেদখলবিলাক মুক্ত হ'ব লাগিব আৰু যাতে আমাৰ শিৱসাগৰ জিলাৰ লগতে আমাৰ তিনিচুকীয়া জিলাতো যে এনেকুৱা পুনৰাবৃত্তি নহয় তাৰ কাৰণে আমি সজাগ হৈছোঁ আৰু আমি এই বিষয়ত আমি আলোচনা কৰিছোঁ আৰু যিহেতু আমি গোটেইবিলাক লগ হৈ আমি এইবিলাক দাবী জনাই আমি তিনিচুকীয়া জিলা আয়ুক্ত মহোদয়ক আমি অহা 27 তাৰিখে আমি লগ কৰিম আৰু তাৰ গোটেই বিষয়বস্তুবিলাক আমি স্পষ্টত আমি উল্লেখ কৰিম আৰু সেইবিলাক যদি পৰ্যায়ক্ৰমে যদি সমাধান নহয় তেতিয়াহ'লে কিন্তু আমি জাতীয় জনগোষ্ঠী সংগঠনসমূহে একেলগতে হৈ আমি ৰাজপথলৈ ওলাই আহিম এতিয়া কথা হ'ল কি সেইদিনা যিটো শিৱসাগৰত দেখিবলৈ পোৱা গৈছে আমাৰ অসমীয়াৰ ওপৰত সদায় প্ৰতাৰণা চলাই আহিছে আমাৰ এই অসমত তেখেতলোকে ব্যৱসায় কৰিবলৈ আহি আমাৰ ওপৰতে বৰ অত্যাচাৰ চলাইছে আমি কিন্তু অসমীয়া ভাইকেইটাক যদি অত্যাচাৰ চলায় কেৱল আমাক মাফি খুজি দিয়ে পাণ তামোল এটা দি দিয়ে আমি সেইখিনিক লৈ সন্তুষ্ট আমি মাফ কৰি দিওঁ কিন্তু অনাগত দিনত এইটো নহ'ব অনাগত দিনত আমি সিহঁতক প্ৰত্যুত্তৰ দিবৰ কাৰণে লাগিলে সিহঁতি আমাক যি ধৰণে আমাক অত্যাচাৰ কৰিছে আমি তাতকৈ ওপৰত যাম সিহঁতি যদি আমাক এঠাবৰ মাৰিছে আমি সিহঁতক ডিঙি কাটি দিম চিধা কথা স্পষ্ট কথা আমি অসমীয়া আমি অসমত আঁঠুকাঢ়ি জীয়াই নাথাকো আঁঠুকাঢ়ি জীয়াই থকাতকৈ মৰি যোৱাই ভাল আৰু মৰাৰ পিছত আমাৰ এটা নাম থাকি যাব যে আমি সংগ্ৰামী আছিলো আৰু আমি সংগ্ৰাম কৰি যাম অসমৰ ৰাইজৰ ইতিহাস জানি ল'ব লাগে ইয়াত বণিক গোষ্ঠীয়ে যদি ব্যৱসায় কৰিবলৈ আহিছে তেনেহ'লে এই কথা ইতিহাস জানি ল'ব লাগে যে লাচিতৰ তেজ আমাৰ গাত আছে গতিকে ডিঙি ছিগে তাৰপৰা হাত ছিগে ভৰি ছিগি যাব আমি কিন্তু সহ্য নকৰোঁ আমাক যি ধৰণে আমাক অত্যাচাৰ চলায় আমি তাতকৈ অধিক অত্যাচাৰ চলাম সিহঁতক আৰু ইয়াৰ পৰা সিহঁতক উলিয়াই দিয়া হ'ব চিধা কথা